হেল্ল' এভৰিৱান, আজি মই কলডিলৰ লগত অকণমান গাহৰি মাংস বনাওঁ বুলি ভাবিছোঁ। মাংস অকণমান আনিলোঁ, বইল কৰি লৈছোঁ দেই মই। এই গেছটো জ্বলাই পাতি দিলোঁ আৰু তাৰপিছত কলডিলখিনি অকণমান নিমখ দি সানি গৰম পানী দি ঢাকি থৈ দিছোঁ। আধা ঘণ্টামান ঢাকিলোঁ। মাংসখিনি বইল কৰি ইয়াত থৈ দিছোঁ উলিয়াই। কলডিলখিনি মই ভালকৈ ধুলোঁ, ধুই কিনি মই এতিয়া অকণমান পানীটো যাবৰ কাৰণে থৈ দিছোঁ। তেনেকৈ খাই ভাল লাগে আৰু। তাৰপিছত মই মাংসৰ কাৰণে কি লাগে সেইখিনি মই যোগাৰ কৰি ল'লোঁ। পিঁয়াজ, আলু আৰু আদা নহৰু মই অলপ থেতেলিয়াই ল'লোঁ। সেয়ে মই পিঁয়াজখিনি ভাজি ল'লোঁ আৰু আলুখিনি মই আগতে দি দিছোঁ দেই। মাংসখিনি মানে আগতীয়াকৈ মই বইল কৰি থৈছিলোঁ যে, সেইটো কাৰণে মই আলুখিনি আগে ভাজি ল'লোঁ অকণমান। তাৰপিছত মাংস দিলোঁ, অকণমান মই জিৰা দিছোঁ দেই, আৰু আদা নহৰু দিলোঁ, বিজলকীয়া দি দিছোঁ। পূৰা জ্বলাকৈ বনাব বিচাৰিছোঁ মানে, আৰু বিলাহী দিলোঁ আৰু ভাজিলোঁ। 15 মিনিটমান ভজাৰ পিছতহে মই কলডিলখিনি দিছোঁ। কলডিলৰ লগত মই অলপ দেৰি ভাজিম আৰু আধা ঘণ্টামান। ভাজি তেলটো ওলোৱালৈকে ভাজি আছোঁ আৰু তেনেকুৱাকৈ খাই বেছি ভাল লাগে। আপোনালোকে কলডিলৰ লগত খাই পাইছে নাই বাৰু গাহৰি মাংস? মই আগতে খোৱা নাছিলোঁ কিন্তু দেই। গতিকে মই লোকেল কুকুৰা বা পাৰ মাংসৰ লগতহে খাইছিলোঁ। আজিহে ভাজি বনাইছোঁ। এয়া হৈ গ'ল মোৰ মাংসখিনি অলমষ্ট ৰেডি আৰু। ভাজিখিনি দেখিবলৈ ইমানেই ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে এতিয়া। আল্টিমেট হৈছিলে। ৰিভিউটো মানে মই দিছোঁ আৰু ভাল হৈছিলে বহুত। আৰু ফটো দুকপিমান মাৰি থৈছিলোঁ। এনেই ফটো মাৰি ভাল পাওঁ মানে তেনেকুৱাকৈ। তাৰপিছত মই অকণমান গ্ৰেভি বনাইছিলোঁ। এই অকণমান মানে গাহৰি মাংস অকণমান গ্ৰেভি খাওঁ লাগে নহয় কেতিয়াবা, তেনেকুৱাকৈ বনাইছিলোঁ। পানীটো অকণমান দিছোঁ, খালি মই পানীটো শুকুৱাই দিম, তেল নিচিনাকৈ থ'ম। উলিয়াই আৰু নগা ধনিয়া কাটি দিলোঁ, মানে মান ধনিয়া বুলি কয় যে, সেইটো কাটি দিলোঁ। এয়া থালিখন বোলো অকণমান সজাই দেখুৱাইছোঁ ভিডিঅ' কৰি। মোৰ লগত থালি সজাই বহুত ভাল লাগে। এয়া উলিয়াই ল'লোঁ কলডিলৰ লগত গাহৰি মাংস। আপোনালোকে খাই নাই বাৰু তেনেকৈ? মোক ক'বচোন। এই গ্ৰেভিকণো উলিয়াই ল'লোঁ, থালিখন অকণমান সজাই দেখুৱাই দিছোঁ আপোনালোককো। থালি সজাই ভাল লাগে যে। আৰু ইয়াক ফটো দুকপিমানো মাৰি থৈছোঁ আৰু চাবলৈ কাৰণে। শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।